ভাৰতৰ প্ৰতিশোধত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে পাকিস্তানত। ভাৰতীয় সেনাৰ ভয়ত এতিয়া পাকিস্তানৰ সেনা ইজনৰ পিছত সিজন পলায়ন কৰিছে। এক হাহাকাৰ অৱস্থা, সকলো ফালে কেৱল পাকিস্তানৰ এতিয়া বিস্ফোৰণৰ শব্দ। মুহূৰ্তৰ ভিতৰতে, নিশাটোৰ ভিতৰতে পাকিস্তানৰ 12খনকৈ চহৰ ধ্বংস কৰি লৈ গ'ল ভাৰতীয় সেনাই। আৰু পুৱা 9 বজাত বিদেশ মন্ত্ৰণালয়ৰ সংবাদমেল ইতিমধ্যে ঘোষণা কৰা হৈছে পাকিস্তানৰ ওপৰত সংঘটিত ঘটনাৰ সবিশেষ তথ্য প্ৰকাশ কৰা হ'ব। পাকিস্তানত এতিয়া যেন ভয়ত পেপোৱা লাগিছে পাকিস্তানৰ জনতা। আৰৱ সাগৰত আজি ভাৰতীয় নৌ সেনাই চলাব যুদ্ধাভ্যাস। হাহাকাৰ এতিয়া পাকিস্তানৰ সেনা পলায়ন কৰিছে। আমেৰিকাই কোনো সহায় নকৰে পাকিস্তানক, সেই কথা স্পষ্ট কৰি দিছে যে আমেৰিকা পাকিস্তানৰ লগত নাই, কোনো ধৰণৰ সহায় নকৰে, স্পষ্ট কৰি দিছে আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি JD ভেন্সে। সেই কথা স্পষ্ট কৰি দিছে পাকিস্তানৰ লগত আমেৰিকা নাই। প্ৰতিৰক্ষা ৰাজনাথ সিং আদিও মিলিত হ'ব বৈঠকত। বৈঠক অনুষ্ঠিত হ'ব 9 বজাত। বিদেশ মন্ত্ৰণালয়ৰ সংবাদমেল CDSৰ সৈতে বৈঠকত মিলিত হ'ব মন্ত্ৰীগৰাকী। এতিয়া পাকিস্তানত কেৱল দুৰ্যোগ, পাকিস্তানত কেৱল বিপদে লগ নেৰা হৈছে। পাকিস্তানৰ 20খনকৈ চহৰত জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে। সকলো ফালে কেৱল এতিয়া বিপদ আৰু বিপদ। পিঅকেট পাকিস্তানৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। কেৱল বিস্ফোৰণৰ শব্দ। পাকিস্তানত যেন এতিয়া পোহৰো হোৱা নাই, কেৱল ধুঁৱলি কুঁৱলী, বিস্ফোৰণৰ বাবে ধুঁৱলি কুঁৱলী। পাকিস্তানী সেনাই আৰম্ভ কৰিছে এতিয়া পলায়ন, ইজনৰ পাছত সিজন পাকিস্তানী সেনা পলায়ন কৰিছে। আৰু জম্মু কাশ্মীৰৰ LOCত পুনৰ শুনিবলৈ পোৱা গৈছে বিস্ফোৰণৰ শব্দ। জম্মু কাশ্মীৰৰ LOCত এতিয়া পুনৰ শুনিবলৈ পোৱা গৈছে বিস্ফোৰণৰ শব্দ। ধাৰাবাহিকভাৱে পাকিস্তানে কৰি আহিছে যুদ্ধবিৰতি উলংঘা কৰি আহিছে। পাঞ্জাবতো কৰা হৈছে হাই এলাৰ্ট। পাকিস্তানৰ 20টাকৈ স্থানত হাই এলাৰ্ট ঘোষণা কৰা হৈছে। পাকিস্তানৰ 12খনকৈ চহৰ মুহূৰ্তৰ ভিতৰতে ধ্বংসস্তূপত পৰিণত কৰিছে, মুহূৰ্তৰ ভিতৰতে ধ্বংস কৰি লৈ গৈছে ভাৰতীয় সেনাই। আৰু পুৱা 9 বজাত বিদেশ মন্ত্ৰণালয়ৰ সংবাদমেল ঘোষণা কৰা হৈছে পাকিস্তানৰ ওপৰত সংঘটিত ঘটনাৰ সবিশেষ তথ্য প্ৰকাশ কৰা হ'ব। আৰৱ সাগৰত আজি ভাৰতীয় নৌ সেনাই চলাব যুদ্ধাভ্যাস। আৰু আমেৰিকাই কোনো সহায় নকৰে পাকিস্তানক, সেই কথা স্পষ্ট কৰি দিছে আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি ভেন্সে। সেই কথা স্পষ্ট কৰিছে কোনো প্ৰকাৰে আমেৰিকাই পাকিস্তানক সহায় নকৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আদিও মিলিত হ'ব বৈঠকত। বৈঠক CDSৰ সৈতে বৈঠকত মিলিত হ'ব মন্ত্ৰীগৰাকী। পাকিস্তানৰ 20খনকৈ চহৰত জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে, হাই এলাৰ্ট জাৰি কৰা হৈছে। পাকিস্তানৰ বহুকেইখন চহৰতে পিঅকেট পাকিস্তানৰ হাহাকাৰ অৱস্থা। পাকিস্তানী সেনাই আৰম্ভ কৰিছে ইতিমধ্যে পলাবলৈ আৰম্ভ কৰিছে। ইজনৰ পিছত সিজন পাকিস্তানী সেনা পলাবলৈ আৰম্ভ কৰিছে। জম্মু কাশ্মীৰৰ LOCত পুনৰ শুনিবলৈ পোৱা গৈছে এই বিস্ফোৰণৰ শব্দ। শুনক, বিস্ফোৰণৰ শব্দ পুনৰ শুনিবলৈ পোৱা গৈছে। পাকিস্তানত যেন এতিয়ালৈকে পোহৰে হোৱা নাই, কেৱল সকলো ফালে ধোঁৱা আৰু ধোঁৱা। ধাৰাবাহিকভাৱে পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰি আহিছে। আৰু পাঞ্জাবতো কৰা হৈছে হাই এলাৰ্ট জাৰি কৰা হৈছে। হাহাকাৰ এতিয়া পাকিস্তানৰ সেনাই পলাবলৈ চেষ্টা কৰিছে। ইজনৰ পিছত সিজন পাকিস্তানৰ সেনা পলায়নৰ চেষ্টা কৰিছে। হাহাকাৰ লাগিছে পাকিস্তানৰ জনতা। হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। পাকিস্তান ধ্বংস হৈ পৰিছে। 12খনকৈ চহৰ নিশাটোৰ ভিতৰতে ধ্বংস কৰিছে ভাৰতীয় সেনাই। ধ্বংস কৰিছে পাকিস্তানৰ 12খনকৈ চহৰ। পাকিস্তানত এতিয়া 20খনকৈ চহৰত হাই এলাৰ্ট জাৰি কৰা হৈছে। যিকোনো মুহূৰ্ততে পাকিস্তান ধ্বংস হৈ পৰিব পাৰে, যিকোনো মুহূৰ্ততে পাকিস্তান ধ্বংস কৰি দিব পাৰে, যিকোনো মুহূৰ্ততে পাকিস্তানক উৰুৱাই দিব পাৰে ভাৰতীয় সেনাই। গতিকে পাকিস্তানৰ 20খনকৈ চহৰত হাই এলাৰ্ট জাৰি কৰা হৈছে। হাহাকাৰ লাগিছে পাকিস্তান। 12খন চহৰ যিহেতু নিশাটোৰ ভিতৰতে ধ্বংস হৈ পৰিছে, 12খনকৈ চহৰ ভাৰতীয় সেনাই উৰুৱাই দিছে নিশাটোৰ ভিতৰতে। আৰু ইয়াৰ পিছতে আমেৰিকাই স্পষ্ট কৰি দিছে যে আমেৰিকাই কোনো ধৰণে পাকিস্তানক সহায় নকৰে। এই কথা স্পষ্ট কৰি দিছে আমেৰিকাৰ উপ ৰাষ্ট্ৰপতিয়ে স্পষ্ট কৰি দিছে। আৰু পাকিস্তানৰ দুৰ্যোগৰ সময়ত, বিপদৰ সময়ত পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে লুকাই আছে। পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ প্ৰাণৰ ভয়ত পলাই আছে। চিন্তা কৰক, যদি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ প্ৰাণ ৰক্ষা কৰিবৰ বাবে পলাব লগা পৰিস্থিতিৰ সৃষ্টি হয়, তেন্তে জনতাক কেনেদৰে ৰক্ষা কৰিব? পাকিস্তানৰ ইতিমধ্যে 20খনকৈ চহৰত জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে। আৰু পিঅকেট পাকিস্তানৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। পাকিস্তানী সেনাই ইতিমধ্যে আৰম্ভ কৰিছে পলায়ন। ইজনৰ পিছত সিজন পাকিস্তানী সেনাই পলাবলৈ আৰম্ভ কৰিছে। আৰু ধাৰাবাহিকভাৱে পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰি আহিছে।
আৰু পাঞ্জাৱতো কৰা হৈছে হাই এলাৰ্ট জাৰি কৰা হৈছে জম্মু কাশ্মীৰ LOCত পুনৰ শুনিবলৈ পোৱা গৈছে বিস্ফোৰণৰ শব্দ পুনৰ শুনিবলৈ পোৱা গৈছে এতিয়াও কমি আছে পাকিস্তানৰ জনতা যেন শুবলৈ কেৱল ভয় কৰা পৰিস্থিতিৰ সৃষ্টি হোৱা নহয় পাকিস্তানৰ জনতাই যেন এতিয়া উশাহ ল'বলৈ ভয় কৰিছে যিকোনো মুহূৰ্ততে মৃত্যুমুখত পৰিব পাৰে বুলি তেওঁলোকে যেন স্পষ্ট হৈ পৰিছে প্ৰাণ হেৰুৱাব পাৰে বুলি পাকিস্তানৰ জনতাই যেন স্পষ্ট হৈ পৰিছে যাৰ ফলত তেওঁলোকে ৰাজপথলৈ ওলাই আহিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে বা নিজৰ স্থানতো আশ্ৰয় ল'ব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়া নিৰাপদ স্থান তেওঁলোকৰ বাবে যেন একো নোহোৱা হৈছে এয়া ধাৰাবাহিকভাৱে বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে পাকিস্তানত এতিয়ালৈকে পোহৰ হোৱা নাই পাকিস্তানৰ জনতাই এতিয়ালৈকে পোহৰ দেখা নাই পাকিস্তানত এতিয়া কেৱল ধোঁৱা আৰু ধোঁৱা মুহূৰ্তৰ ভিতৰতে নিশাটোৰ ভিতৰতে ভাৰতীয় সেনাই পাকিস্তানৰ 12খনকৈ চহৰ ধ্বংস কৰি লৈ গৈছে তেন্তে আপুনি চিন্তা কৰক কি পৰিস্থিতিৰ সৃষ্টি হৈছে পাকিস্তানত এতিয়া কেৱল হাহাকাৰ হোৱাই নহয় পাকিস্তানৰ জনতাই শংকাত পৰিছে যে জীয়াই থাকিবলৈ নাথাকে কিমান সময়লৈকে জীয়াই থাকিব বা কেতিয়া মৃত্যু হ'ব সেইটো এতিয়া পাকিস্তানৰ জনতা চিন্তাত পৰিছে পাকিস্তানে যেন এনে অন্যায় অন্য ৰাষ্ট্ৰৰ লগত কৰিবলৈ পুনৰাই ভাবিবলৈ বাধ্য হ'ব ভাৰতে উচিত পাকিস্তানক মনত ৰৈ যোৱাকৈ ভাৰতে শাস্তি প্ৰদান কৰিছে পাকিস্তানে হয়তো এনে ভুল কৰিবলৈ চিন্তা কৰিব পৰৱৰ্তী সময়ত এবাৰ হ'লেও চিন্তা কৰিব এনে ভুল কৰিবলৈ যিহেতু পাকিস্তানত এতিয়া কেৱল বিস্ফোৰণৰ শব্দ বৃহৎ বিস্ফোৰণৰ শব্দত এতিয়াও কঁপি আছে পাকিস্তানৰ জনতাই এতিয়ালৈকে পোহৰ দেখা নাই অন্ধকাৰ হৈ আছে পাকিস্তান সকলোফালে কেৱল ধোঁৱা কলা ধোঁৱাই আৱৰি আছে পাকিস্তান আৰু পাকিস্তানৰ 20খনকৈ চহৰত দিয়া হৈছে হাই এলাৰ্ট জাৰি কৰা হৈছে যিহেতু নিশাটোৰ ভিতৰতে পাকিস্তানৰ 12খনকৈ চহৰ ধ্বংস কৰি লৈ গ'ল ভাৰতীয় সেনাই আৰু ভাৰতীয় সেনাৰ ভয়ত এতিয়া পাকিস্তানৰ সেনা পলাবলৈ আৰম্ভ কৰিছে পাকিস্তানী সেনাই পলাবলৈ আৰম্ভ কৰিছে যে ভাৰতক আমি ধ্বংস কৰিব নোৱাৰোঁ ভাৰতে যি পৰিস্থিতি সৃষ্টি কৰিলে ভাৰতীয় সেনাৰ ভয়ত পলাবলৈ আৰম্ভ কৰিছে পাকিস্তানৰ সেনা পলাইছে এতিয়া আৰু পাকিস্তানে এতিয়ালৈকে পোহৰ দেখা পোৱা নাই পাকিস্তানত এই পৰ্যন্ত অন্ধকাৰ পাকিস্তানত কেৱল কলা ধোঁৱাই পাকিস্তান আৱৰি ৰাখিছে কলা ধোঁৱাই চাৰিওফালে পাকিস্তান ঘেৰি ৰাখিছে পাকিস্তানৰ জনতাই এই পৰ্যন্ত পোহৰ দেখিবলৈ সক্ষম হোৱা নাই পাকিস্তানত কেৱল হাহাকাৰ হোৱাই নহয় পাকিস্তানৰ জনতা চিন্তাত পৰিছে পাকিস্তানৰ 12খনকৈ চহৰ ধ্বংস হৈ পৰিছে ইণ্টাৰনেট নাই পাকিস্তানৰ মৃত্যুৰ হোৱাৰ তুলিত আছে বহু ব্যক্তি হাজাৰ ব্যক্তি এতিয়া কেৱল পাকিস্তানৰ জনতাই নিৰাপদ স্থান বিচাৰিছে যে ক'ত যাব পাৰিব পাকিস্তানৰ জনতা ভাৰতৰ ভয়ত পলাবলৈ আৰম্ভ কৰিছে পাকিস্তানী সেনা জোৱান পলাইছে যে ভাৰতীয় সেনাৰ লগত নোৱাৰোঁ ভাৰতীয় সেনাৰ লগত যুদ্ধ কৰিবলৈ নোৱাৰোঁ ভাৰতীয় সেনাই যি একশ্যন লৈছে ভাৰতীয় সেনাই যি পৰিস্থিতিৰ সৃষ্টি কৰিছে সেইলৈকে আতংকত পৰিছে পাকিস্তানৰ সেনা পলাইছে ভাৰতীয় সেনাৰ ভয়ত অত্যন্ত ডাঙৰ কথা এয়া পাকিস্তানৰ সেনা পলাইছে পাকিস্তানৰ প্ৰধানমন্ত্ৰীও ভয় খাইছে ভাৰতক লৈ বা ভাৰতীয় সেনাই যি একশ্যন আৰম্ভ কৰিছে সেই একশ্যনক লৈ ভয় খাইছে শংকাত পৰিছে বা চিন্তিত হৈ পৰিছে ইজনৰ পিছত সিজন পাকিস্তানী সেনা ইতিমধ্যে পলাইছে ভাৰতীয় সেনাৰ ভয়ত